মই আছোঁ বৰ্তমান কলিয়াবৰ উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰতিষ্ঠান কলিয়াবৰ মহাবিদ্যালয়ত আৰু কলিয়াবৰ মহাবিদ্যালয়ত দেখা গৈছে যে যিসমূহ ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত একাংশ ছাত্ৰ ছাত্ৰীয়ে স্বনিৰ্ভৰশীল হ'বৰ কাৰণে নিজৰ ওপৰত থিয় হ'বৰ কাৰণে তেওঁলোকে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত দেখা গৈছে যে কলিয়াবৰ মহাবিদ্যালয়ৰ যি উদ্যমিতা বিকাশ কোষ আছে তেওঁলোকে এই ছাত্ৰ ছাত্ৰীসকলক উদগনি দি আহিছে তেওঁলোকক বিভিন্ন শিক্ষা প্ৰদান কৰিছে মই কেমেৰা পাৰ্চন ৰাজুক প্ৰথমতে দেখুৱাবলৈ ক'ম এনেধৰণৰ কিছু আমি পেকেট দেখুৱাইছোঁ এইসমূহ এনেধৰণৰ পেকেট আচলতে সচৰাচৰ বহিৰাজ্যৰ পৰা অসমলৈ আহে এইসমূহ আচলতে চিপছৰ পেকেট ঠিক একেধৰণে কিছুমান চাবোন ইয়াত দেখা পাইছোঁ এই চাবোন তৈয়াৰ কৰিছে এয়া আৰু ঠিক একেধৰণে কিছু আচাৰ এইসমূহ কলিয়াবৰ মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুত কৰি লৈছে নিজাববীয়াকৈ আৰু ইয়াৰ এই ক্ষেত্ৰত দেখা গৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে কলিয়াবৰ মহাবিদ্যালয়ৰ যি উদ্যমিতা বিকাশ কোষ আছে তেওঁলোকে এই ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰে আৰু তাৰ জৰিয়তে তেওঁলোকে এনেধৰণৰ এইসমূহ সামগ্ৰী তৈয়াৰ কৰিবলৈ সক্ষম হৈছে আৰু বজাৰত তেওঁলোকে এনেধৰণৰ এয়া চিপছ মই দেখুৱাইছোঁ কেমেৰা ৰাজুক দেখুৱাবলৈ ক'ম যে চিপছ তেওঁলোকে নিজে ছাত্ৰ ছাত্ৰীসকলে তৈয়াৰ কৰিছে তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে এনেধৰণে প্ৰস্তুত কৰি উলিয়াইছে কি ক'বা যিহেতু দেখা গৈছে এই সময়ত চৰকাৰেও কিছু পদক্ষেপ গ্ৰহণ কৰিছে উদ্যমিতাৰ ক্ষেত্ৰত আৰু তেনে সময়তে কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ হিচাপে তুমি ইয়াত দেখা গৈছে ইয়াৰ কিছু চিপছ তৈয়াৰ কৰি উলিয়াইছা কিহেৰে তৈয়াৰ কৰিছা আৰু কেনেধৰণে তুমি এই চিপছ তৈয়াৰ কৰিবৰ কাৰণে তুমি উৎসাহিত হ'লা মই মানে সৰুৰ পৰাই ভাবি আছিলোঁ যে এণ্টাৰপ্ৰেনাৰ হ'ম বুলি আৰু মানে বহুত বেলেগ বেলেগ বস্তু ট্ৰাই কৰিছোঁ পিছত ফেইল হৈছোঁ কিন্তু বহুত বস্তু শিকিব পাৰিছোঁ মই ফেইল হ'লেও সেইকাৰণে পিছত আকৌ এইটো ট্ৰাই কৰিলোঁ এতিয়া এইটো ফেইল হৈ গ'লোহেঁতেন যদি আমাৰ মানে কলিয়াবৰ কলেজৰ এণ্টাৰপ্ৰেনাৰ ডেভেলপ চেলে আমাক মাৰ্কেটিং কৰিবলৈ সহায় নকৰিলে হয় সেইকাৰণে মই কলিয়াবৰ কলেজৰ এণ্টাৰপ্ৰেনাৰ ডেভেলপ চেলক মই আহ্বান জনাইছোঁ যে আমাক সহায় কৰাৰ কাৰণে নিশ্চিতভাৱে কিহেৰে তৈয়াৰ কৰিছা এই যিটো চিপছ ইয়াতে সুন্দৰকৈ এটা পেকেটিং কৰা হৈছে এইসমূহ কেনেধৰণে কৰিছা আৰু কিহেৰে তৈয়াৰ কৰিছে এইটো মানে বানানা চিপছ হয় যিটো মানে কাচকলৰ পৰা তৈয়াৰ কৰিছোঁ আমি আৰু আমি ৰিফাইন অইলটো ইউজ কৰিছোঁ এইটো পাম অইলটো ইউজ কৰা নাই কাৰণ পাম অইলটো হাৰ্ট হেল্থৰ কাৰণে বহুত বেয়া হয় নিশ্চিতভাৱে তেওঁ উল্লেখ কৰিছে যে আচলতে আমি যিসমূহ বজাৰত এনেধৰণৰ চিপছ পাওঁ তাত সেই চিপছত কি তেল ব্যৱহাৰ কৰে সেই কথা আমি সচৰাচৰ নাজানো বা জানিবলৈ চেষ্টা নকৰোঁ তাৰ পৰা আমি ক্ৰয় কৰি খাওঁ কিন্তু তাৰ পৰা আমাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে কিন্তু এই ক্ষেত্ৰত ছাত্ৰগৰাকীয়ে কৈছে যে তেওঁলোকে ইয়াত পাম অইল ব্যৱহাৰ কৰা নাই যি সচৰাচৰ আমি ঘৰুৱাভাৱে তেল ব্যৱহাৰ কৰোঁ তেনেধৰণে তেল ব্যৱহাৰ কৰিছে যাৰ কাৰণে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ই আচলতে উপযোগী আৰু এই চিপছসমূহ সুন্দৰকৈ পেকেটিং কৰিছা এইসমূহ বজাৰত বিক্ৰী কৰিবৰ কাৰণে ক'ৰবাত গৈছা নেকি ক'ৰবাত বজাৰত বিক্ৰী কৰিছা এতিয়ালৈকে যোৱা নাই আমি লঞ্চ কৰিম শিকিৰে হয় কলিয়াবৰ কলেজৰ কলিয়াবৰ বজাৰৰ মাজত কেনেধৰণে পঢ়া শুনাৰ মাজত যিটো পঢ়িবও লাগে পঢ়া শুনাৰ মাজতে এইসমূহ কৰা হয় কেনেধৰণে কৰা হয় মানে পঢ়াটো পঢ়োঁ আকৌ যিটো বেলেগ টাইম থাকে খালী টাইম বহুত থাকে তাত বেলেগ পোৱালীয়ে ফোন চলায় বেলেগ খেলে চেলে সেইটোৰ মাজত মোৰ যিটো মানে সপোন সেইটো কাম কৰোঁ আৰু নিশ্চিত খুব আচলতে গুৰুত্বপূৰ্ণ কথা কৈছে যে যি সময়ত আজৰি সময় যে সচৰাচৰ ছাত্ৰ ছাত্ৰীসকলে মোবাইলত ব্যস্ত থাকে বা আন কামত ব্যস্ত থাকে কিন্তু তেওঁ সেই আজৰি সময়খিনি সদব্যৱহাৰ কৰিছে আৰু সদব্যৱহাৰ কৰি এনেধৰণে চিপছ তৈয়াৰ কৰিছে আৰু এতিয়া বজাৰত তেওঁ বিক্ৰীৰ কাৰণে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে আন এগৰাকী ছাত্ৰ আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কি তৈয়াৰ কৰা হৈছে আমি নেচাৰেল চ'চ বনাইছোঁ আজিকালি আমি বজাৰত দেখিছোঁ বহুত ধৰণৰ কেমিকেল মুক্ত চাবোন পোৱা যায় যিহেতুৰ কাৰণে স্কিনৰ প্ৰব্লেম হয় খজুৱতি হয় সেইবাবে আমি নেচাৰেল চ'চ বনাইছোঁ সেই চ'পত বহুত ধৰণৰ ভেৰাইটি আছে ইয়াৰ মাজত 2-3টা ভেৰাইটি হ'ল এল'ভেৰা চ'প নিম চ'প টমেট' চ'প আৰু এইবিলাক নেচাৰেল বস্তু কিছুমানেৰে বনোৱা হৈছে গ্লিচাৰিন বাৰ্ছ ভাইটামিন টেবলেটছ দিয়া হৈছে আৰু এইখিনি শৰীৰৰ কাৰণেও বহুত ভাল হয় পিম্পলছ ডেড চেলছ থাকিলেও এইখিনি গুচি যায় নিশ্চিতভাৱে এয়া কেমেৰা চাৰ্জক দেখুৱাবলৈ ক'ম যে চাবোন তৈয়াৰ কৰিছে ইয়াত নেচাৰেল কিছু সামগ্ৰী ইয়াত ব্যৱহাৰ কৰিছে যাৰ কাৰণে আমাৰ স্কিনত যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে তেওঁলোকে এনেধৰণে এই চাবোন তৈয়াৰ কৰি উলিয়াইছে আৰু ছাত্ৰ এগৰাকী হৈ পেলাই তেওঁ এনেধৰণে ঘৰত আজৰি সময়ত এয়া চাবোন তৈয়াৰ কৰিছে ঠিক একেধৰণে এগৰাকী ছাত্ৰী তেওঁ বিভিন্ন প্ৰকাৰৰ এই আচাৰ তৈয়াৰ কৰিছে আৰু মই তেখেতৰ পৰা জানিব বিচাৰিম কি আচাৰ আছে ইয়াত বৰ্তমান ভোট জলকীয়া আচাৰ আছে আৰু বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত কৰোঁ বৰ্তমান মই ভোট জলকীয়া আচাৰটো বজাৰত উলিয়াবৰ কাৰণে প্ৰস্তুত কৰিছোঁ কি পঢ়ি আছে মই এবাৰ BA ফাৰ্ষ্ট ছেম কেনেধৰণে সময় হয় যিটো পঢ়া শুনাৰ মাজত সময় যথেষ্ট কম থাকে কেনেধৰণে সময় হয় যেতিয়া আজৰি সময় পাওঁ পঢ়া শুনাৰ পাছত যেতিয়া আজৰি সময় পাওঁ তেতিয়া এইবোৰ কাম কৰিবলৈ ওলাই লওঁ বজাৰত বিক্ৰী কৰিছে বজাৰত বিক্ৰী কৰা নাই কৰিবলৈ ওলাই আহিছোঁ কৰিম আৰু